নমস্কাৰ আজি বেতগাজৰ এখন ব্যঞ্জন বনাওঁ আহকচোন এয়া বেতগাজ আপুনি যিকোনো বজাৰত বেতগাজ পাবই এইখিনি ভালদৰে চেলাই ল'ব সৰু সৰুকৈ কাটি ধুই ল'ব লগত এটা আলু দিব পাৰে পিয়াজ আৰু জলকীয়া ল'ব তাৰ পাছত এখন লোহাৰ কেৰাহীত মিঠাতেল দিব তাতে মিঠাতেলখিনি গৰম হ'লে পিয়াজ আৰু জলকীয়া দি সেইখিনি ভালদৰে ভাজি তাৰ ওপৰত বেতগাজখিনি দিব তিতাই মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে লগতে পেলু নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো তাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বেতগাজখিনি ভালদৰে ভাজি তাৰ ওপৰত কণী দিব কণী দি কিছু সময় ভজাৰ পাছতে বেতগাজৰ ভাজিখন খাব পৰা হৈ যায় এয়া আমি এনেকৈ বনালোঁ অতি সুন্দৰকৈ তাৰপিছত আপুনি গৰমে গৰমে ভাতৰ সৈতে পৰিৱেশন কৰিব পাৰে এবিধ থলুৱা খাদ্যৰ যদি জুতি লৈ পোৱা নাই এদিন জুতি লৈ চাবচোন খাবলৈ সোৱাদ হয় আৰু কণী দিলে তিতাটো কম হয় যিহেতু স্বাস্থ্যৰ কাৰণে উপযোগী গতিকে খাবলৈ নাপাহৰিব দেই ধন্যবাদ